নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজিও সন্ধান নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ কোট হেৰাল ৰমেন বৰুৱা তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰত ধাৰাবাহিকভাৱে অভিযান চলিছে এছডিআৰএফৰ কিন্তু একো সংসূত্ৰ উলিয়াব পৰা নাই ৰাজ্যৰ প্ৰখ্যাত শিল্পীগৰাকীক লৈ এতিয়া সন্দিহান হৈ পৰিছে সকলো আৰু শিল্পীগৰাকী কোট হেৰাল তাক লৈ চৰ্চা আৰম্ভ হৈছে শিল্পীগৰাকীক বিচাৰি নাপায় এতিয়া পৰিয়ালৰ মাজতো দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা শিল্পীগৰাকী যাতে উদ্ধাৰ হয় বা শিল্পীগৰাকী যাতে সংসূত্ৰ লাভ কৰে হেয়াই কামনা কৰিছে ৰাজ্যবাসী কিন্তু তিনিটা দিন উকলিল কিন্তু আজি পৰ্যন্ত এই মুহূৰ্তলৈকে ৰমেন বৰুৱাৰ কোনো ধৰণৰ সন্ধান নাই সবিশেষ নিটকছৰ দৰ্শকৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ কোট হেৰাল বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা ৭২ ঘণ্টাৰ পাছতো সন্ধান নাই ৰমেন বৰুৱাৰ বিশিষ্ট সংগীত শিল্পীগৰাকীক বিচাৰি দিনে ৰাতি এতিয়া চলিছে অভিযান সোমবাৰে পুৱা 10:30 ঘৰৰ পৰা ওলাই গৈছিল বৰুৱা অসন্তুষ্ট মনেৰে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা শেষবাৰৰ বাবে ৰমেন বৰুৱাক ব্ৰহ্মপুত্ৰৰ দাঁতিত দেখা পোৱা গৈছিল ৰমেন বৰুৱাক বিচাৰি অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ এনডিআৰএফ বাহিনী এফালে আৰক্ষীৰ মন্তব্য যে 6 ইচ্ছাৰে ঘৰৰ পৰা ওলাই গৈছে ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ আঁৰত ব্যক্তিগত বা পৰিয়ালগত সমস্যা থকাটো নিশ্চিত ঘনিষ্ঠৰ পৰা আঘাত পাইছিল ৰমেন বৰুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ভাবুক হৈ আছিল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈকে গৈছিল ৰমেন বৰুৱা আৰু তাৰ পাছত উভতি অহাৰ কোনো তথ্য নাই আজি পুৱাৰে পৰা ব্যাপক অভিযান চলাইছে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ কছাৰীঘাট গোৱালপাৰা ধুবুৰীত চলিছে অভিযান কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সন্ধান পোৱা নাই ৰমেন বৰুৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো ৰাজ্যবাসী চিন্তিত হৈ পৰিছে ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে অভিযান চলিছে কিন্তু এই পৰ্যন্ত কোনো সংসূত্ৰ লাভ কৰা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদৰ কিনাৰেদি যিটো ৰাস্তা নদীৰ ফালে যোৱা যিটো পথ সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ চিচিটিভি ফুটেজ পালোঁ সেই ৰাস্তাটো গৈ আগত এখন গেট আছে সেই গেটখন খুলি নামি গ'লে ৰাইট সাইডে সবজি মাৰ্কেট পায় আৰু সিধা গ'লে একদম নদীলৈ নামি যাব পাৰি তাৰপিছত আমি সেই সবজি মাৰ্কেট যিখন আছে শাক পাচলিৰ বজাৰ তাৰ বেপাৰীসকলৰ লগত কথা পাতিলোঁ তাৰে দুজনমান প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকণমান শাক পাচলি বজাৰৰ ফালে সোমাই প্ৰস্ৰাৱ কৰিব গৈছে এটা জেগাত তাৰপিছৰ পৰা আকৌ ঘূৰি আহিছে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয় তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে একো জবাব দিয়া নাই একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে অসাৱধানতা বশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘটনাও আমি নুই কৰিব নোৱাৰোঁ এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত